বৰভাগ প্ৰেছ ক্লাবৰ মত বিনিময় অনুষ্ঠান। বৰভাগ প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিয়ে ৮ তাৰিখ বুধবাৰে বৰভাগৰ সোণকুৰিহাট অৱস্থিত ঐতিহ্যমণ্ডিত ভাংৰাই গোহাঁই থানৰ চৌহদত বৰভাগ অঞ্চলৰ বিশিষ্ট ব্যক্তি শিক্ষাবিদসকলক সামৰি এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। দিনৰ 12 বজাৰ পৰা বৰভাগ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল কাদের আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু সম্পাদক পংকজ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকি বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিৰিঞ্চি চৌধুৰী, প্ৰাক্তন অধ্যক্ষ ফণীধৰ ডেকা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই বৰভাগ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বৰভাগ কলেজ আৰু বৰভাগ অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য প্ৰদান কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী উজ্জ্বল কুমাৰ ডেকাই তেওঁৰ প্ৰচেষ্টাত স্থাপন কৰা ফাউণ্ডেশ্যনৰ জৰিয়তে এতিয়ালৈ ৫,০০০ৰো অধিক ৰোগী, দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থী আৰু আৰ্তজনক সহায় কৰি থকা বুলি ভাষণত উল্লেখ কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট যুৱ নেতা পৰাগ চৌধুৰী আৰু প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিত দাসে চমু ভাষণ দিয়ে। অনুষ্ঠানত সুনীল দাস, অখিল শৰ্মাৰ গীত, ডক্টৰ চন্তন কলিতা, দীনেশ তালুকদাৰ, দীপুল বৈশ্য আৰু পংকজ কলিতাৰ কবিতা আবৃত্তিয়ে সকলোকে আপ্লুত কৰে। নলবাৰীৰ পৰা মেৰাজুল কাজী ৰিপৰ্ট DA 365 অসম। আমার সমস্যা, আমার নিবনুৱা সমস্যা আছে, আমার দৰিদ্ৰতাৰ সমস্যা আছে। সাক্ষৰতাৰ আমি বহুত ওপৰত, বৰভাগে সাক্ষৰতাৰ হাৰত যথেষ্ট ওপৰত যদিও সেই অনুপাতে কিন্তু স্বাৱলম্বিতা নাই। আমাৰ নিবনুৱা বহুত নিবনুৱা সমস্যা, দৰিদ্ৰতা সমস্যা। আমি যিখিনি সমাজত আছোঁ বা সমাজখনত অলপ আগভাগ লৈ থকা বুলি আমাক ভাবে বা আমি নিজকেও ভাবোঁ, আমাৰ কিন্তু এই সমাজখনৰ প্ৰতি কৰণীয় যথেষ্ট আছে। প্ৰেছ ক্লাবৰ কথাটো এই যে অনুষ্ঠানটো পাতিছে ভাল পাইছোঁ। ময়ো প্ৰেছ ক্লাবত 3 বছৰ আগৰ পৰা জড়িত আছিলোঁ। আজিৰ সভাপতি মহোদয়ক সাংবাদিকতা জীৱনত মই আচলতে প্ৰেৰণা দি সাংবাদিক কৰাইছিলোঁ। লুইতজ্যোতি আৰু আমাৰ নলবাৰীত লিখক তেনেকৈ সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। লুইতজ্যোতি আৰু আমাৰ নলবাৰীত তেতিয়া আছিল 2001 চনত। আটাইখিনি সাংবাদিক বন্ধু বৰভাগৰ বুলি নহয়, গোটেই জিলাৰ ময়ো সংবাদ ক্ষেত্ৰত জড়িত আছিলোঁ। যোৱা 3 বছৰ আগতে মোৰ এটা গুৰুতৰ পথ দুৰ্ঘটনাত ভগৱান আল্লাহ দুটাকে ক'ব লাগিব, মোক দুয়োটাই জীৱন দান দিছে ৰাইজৰ আশীৰ্বাদত। একেই থাকিব সেই 1 জানুৱাৰী কিংবা 2 জানুৱাৰী, 1 ফেব্ৰুৱাৰী নতুবা 1 মাৰ্চ। আপোনাৰ বাটে আপুনি, মোৰ বাটে মই। সোঁৱৰণিত বাহবান দিব কথাবোৰ আজিৰ, গহীন হ'ব বুকুৰ ঘাট। কাইলৈও একেই থাকিব সকলো ঠিক আগত। ভাঙি দিলি খুলি দুৱাৰ পূজাৰী পুৰাৰে দেউলাৰে ৰূপৰে শিকুলি ভাঙি দিলি খুলি দুৱাৰ কোনোৱাৰী।